মহাৰাণী আকৌ খোৱাৰ টেবুলতে। বৰমা, মই ভাত খোৱাই নাই নহয়, এইমাত্ৰ খাবলৈ লৈছোহে। গিল গিল, আৰামত বহি বহি গিলি থাক। তইতো মহাজনৰ জীয়েক, খোৱাখিনি বাহিৰে তই কি জান? ইমানবোৰ যে কাপোৰ দম খাই আছে, সেইবোৰ কেতিয়া ধুবি? বৰমা, 12টা বাজিছেহে। মই আপোনালোকক ভাত খুৱাই বাচন ধুলোঁ। বাচন ধুই মই ভাত খাবলৈ পোৱা নাই। এইমাত্ৰ ভাতকেইটা খাবলৈ বহিছোঁহে। ভাতকেইটা খাই হ'লে মই কাপোৰখিনি ধুই পেলাম বাৰু। নালাগে নালাগে, তই ধুব নালাগে। তই এইখন ঘৰৰ মালিকনীহে, মইহে কাম কৰা মানুহ, মই ধুম দে। বৰমা, মোৰ ভাতকেইটা খাওঁতে বেছি সময় নালাগে। ভাত খাই মই লগতে কাপোৰকেইটা ধুই পেলাম। তই যি আৰামত ডাইনিঙত বহি বহি ভাত খাবলৈ লৈছ, তোক কেতিয়া ভাত খোৱা হ'ব ঠিক নাই। তোক মই কিমান কৈছোঁ যে ভাত পানী বনোৱাৰ আগতেই তই কাপোৰ কানি ধুই আজৰি হবি। মই পাহৰি গ'লোঁ বৰমা। কি মনত থাকে তোৰ, হা? ভাত খোপা গিলিবলৈ হ'লে নাপাহৰ। টাইমে টাইমে খোৱাখিনি হ'লে তাইক ক'বই নালাগে। কেতিয়াবা কৈ পাইছনে খাবলৈ পাহৰি গৈছোঁ বুলি? অসভ্য কৰোবাৰ। উঠ যা, আগে কাপোৰখিনি ধুই ল। কাপোৰ ধুই হোৱাৰ পিছত ভাত খাবিহি। 1 ঘণ্টাৰ ভিতৰত কাপোৰ ধুই হ'ব লাগিব, চাবি কিন্তু। নহ'লে তই এনেকৈ বহি বহি ভাত খোৱা উলিয়াই দিম। থয়া, ভাত ঢাকি থয়া, কাপোৰ ধুইহি। চব কামতে খালি ফাঁকি। মই চব কামতেই ফাঁকি দিওঁ। ঘৰৰ সকলো কাম আপোনালোকেহে কৰে। ঘৰখনৰ সকলো কাম কৰি সকলোৰে আউল মাৰি থকাৰ পিছতো শান্তিৰে ভাতকেইটা এদিনো খাবলৈ নাপাওঁ। সদায় 4টা-5টা বজাত দুপৰীয়া ভাত খাব লাগে। হে ভগৱান, তুমি ক'ত আছা? সকলোৱে কয় তুমি হেনো সকলোকে চাই থাকা। মোকনো তুমি এবাৰো দেখা নাইনে? হে ভগৱান, তুমি মোক দয়া কৰা, মোক এবাৰ চকু মেলি চোৱা প্ৰভু। হেৰি, ছোৱালীজনী জোৰোণলৈ 15 দিনো নাই। মোমায়েকৰ ঘৰৰ মানুহখিনিক মতাই হোৱা নাই। আমি নহ'লে আজি এপাক তাৰ পৰা আহোঁগৈ বলক। আজি ওলাবা নহ'লে। বজাৰো কৰিব আছে। আজি মানুহখিনি মাতি আহি কাইলৈ বজাৰ কৰিব যাব লাগিব। তোমালোকেনো মোলৈ কিয় বাট চাই থাকা? তোমালোকেতো যাব পাৰা। গোটেইকেইটা গ'লে ভাল লাগে আৰু সেইকাৰণেহে আপোনালৈ ৰৈ আছোঁ। হ'ব দিয়া হ'ব, কাইলৈ বজাৰখিনি কৰিব লাগিব। তেনেই চমোচা পিন্ধি জোৰোণলৈ যোৱা যোৱা, তুমি ওলোৱাগৈ। দেৰি কৰি থাকিব নালাগে, বতৰো বেয়া, সোনকালে ঘূৰি আহিব লাগিব। স্বামীৰ কৰ্মসূত্ৰে বাহিৰত থাকে, সেয়েহে কইনাজনীৰ লগত দেখা দেখি হোৱাই নাই। 2খন ঘৰ লগ লাগি বিয়াখন ঠিক কৰিলে। স্বামীয়ে কইনাজনীক আকৌ ফটোতহে দেখিছে। আহকচোন চাওঁ। ধুনীয়া, বহুত ধুনীয়া দেখোন। কোন আপুনি? কাক ধুনীয়া বুলি কৈছে? তোমাকতো ফটোত দেখাতকৈ বাস্তৱত বহুত ধুনীয়া। আপুনি কি কৈ আছে? মই বুজি পোৱা নাই। কাক ফটোত দেখিলে আপুনি? মই সমীৰ। তুমি মধুস্মিতা নহয় জানো? মই তোমাকেই চাবলৈ আহিছোঁ। তোমাৰ লগত দেখোন মোৰ বিয়াই ঠিক হৈ আছে। ৰ'ব ৰ'ব, আপুনি অকলে অকলে ঢেৰ কথা কয়, আনক ক'বলৈ সুবিধাই নিদিয়ে। মই মধুস্মিতা নহয়, মই চুমিহে, মধুস্মিতাৰ ভনীয়েক। চুমি, কি হৈছে? কিহৰ ইমান কথা কৈ আছ? মধুস্মিতা, নতুন জোৱাই আহিছে। এতিয়াও জোৱাই হোৱা নাই, হ'বহে। কামৰ মানুহ কাম কৰি থাক। চুমি, ব'লা ভিতৰলৈ ব'লা। ছোৱালীজনী কিন্তু দেখিবলৈ বৰ ধুনীয়া। কাম কৰা ছোৱালীজনী নালাগেই। চুমি, তুমি মোক চাবলৈ আহিছা নে কাম কৰা ছোৱালীজনীক চাবলৈ আহিছা? নাই নাই, তোমাকেই চাবলৈ আহিছোঁ। তোমাৰ সৈতে ছোৱালীজনী দেখিবলৈ অকণমান একেই। তোমাক ফটোতহে দেখি আছোঁ, বাস্তৱত দেখা নাই যে, সেইকাৰণে তোমাক চাবলৈ আহিলোঁ। তুমি যে তাইক কাম কৰা ছোৱালী বুলি ক'লা, তাই দেখোন মোক তোমাৰ ভণ্টি বুলিহে কৈছে। কাম কৰা মানুহবোৰ তেনেকুৱাই, অকণমান সুবিধা পালে একেবাৰে ঘৰৰ হৈ যাব খোজে। এতিয়া এনেকৈ বাহিৰতে কথা পাতি থাকিবা নে ভিতৰলৈ যাবা? তোমাৰ মা দেউতা আছেনে নাই ঘৰত? মা দেউতা বা আৰু ভিনদেউ মামাহঁতৰ ঘৰলৈ গৈছে। তেনেহ'লে মই ভিতৰলৈ নোসোমাওঁ, বেলেগ এদিন আহিম। এতিয়া গৈ থাকোঁ দিয়া। ৰ'বা, আমি দুয়োটাই ভালদৰে কথাই পাতিবলৈ পোৱা নাই। ইটোৱে সিটোক নেদেখাকৈ বিয়া ঠিক হৈ গ'ল। ৰিমচেৰামণিলৈ আৰু বেছি দিন নাই। তোমাৰ মা দেউতাও আমাৰ ঘৰলৈ বহুত দিন অহা নাই দেখোন, কিয় বাৰু? দেউতাৰ বিজনেছৰ কামত বাহিৰলৈ গৈছে। মানুহ ক'ত অকলে ঘূৰি ফুৰিব? সঁচা কথা এটা কওঁ, কোৱা। তুমি কিন্তু ফটোত দেখাতকৈ বাস্তৱত বহুত হেণ্ডচাম। থেংক ইউ। তুমিও দেখিবলৈ বহুত ধুনীয়া। তোমালোকৰ কাম কৰা ছোৱালীজনীৰ লগত কথা পাতি কিন্তু ভাল লাগিল। তাইৰ নামটো তুমি কি বুলি ক'লা? চুমি। চুমি। মই প্ৰথমতে তাইক দেখি তুমি বুলিয়ে ভাবিছিলোঁ। তাইৰ লগত কিন্তু তোমাক অকণমান দেখিবলৈ একেই দেই। মই তাইৰ লগত দেখিবলৈ একে? তোমাৰ কিবা ভুল হৈছে নেকি? সঁচাকৈ কৈছোঁ, দুয়োজনী দেখিবলৈ অকণমান একেই। মই গৈ থাকোঁ দিয়া এতিয়া। ৰ'বা ৰ'বা, চাহ কফি দেখোন একোৱেই নাখালা, ব'লা ভিতৰলৈ। নেলাগে দিয়া, মা দেউতা থাকিলে বেলেগ এদিন আহিম, তেতিয়া চাহ কফি খাম। এতিয়া মই গৈ থাকোঁ। এই বুলি কৈ স্বামী ঘৰলৈ গুচি গ'ল। স্বামীয়ে এয়া কি কৈ থৈ গ'ল? মই ইজনীৰ সৈতে দেখিবলৈ একেই, আৰু তাই মোৰ ভণ্টি বুলি চিনাকি দিছে স্বামীৰ আগত। নাই নাই, মই এতিয়াই পাৰ্লাৰলৈ যাব লাগিব। এই কাম কৰা ছোৱালীজনীৰ সৈতে মোৰ চেহেৰা একেই বুলি কৈছে। এইজনীক আজিৰ পৰা ষ্টাইল কৰিলে ভাল চৰ্ট এপাতমান দিব লাগিব। তাইনো মুখত কি ক্ৰীম ঘঁহে চাবগৈ লাগিব। এতিয়া যাওঁ ৰ। চুমি, তই মুখত কি ক্ৰীম ঘঁহ ন? মই গাৰ্নিয়াৰটো বাহিৰে একোৱেই নঘঁহো দেখোন। কিয়? শুন, আজিৰ পৰা এই গাৰ্নিয়াৰ চাৰ্নিয়াৰ একো নঘঁহিবি। মই যদি কেনেবাকৈ গম পাওঁ নহয় তই ক্ৰীম ঘঁহিছ বুলি, চাবি কিন্তু তোৰ একদম কথা বেয়া কৰি দিম। কাম কৰা মানুহে এইবোৰ ঘঁহিবলৈ একো দৰকাৰ নাই নহয়। মধুস্মিতা, তই এইবোৰ কি কথা কৈছ? মুখখন ধুই আহি মুখত কিবা এটা নঘঁহিলে মুখখন ভাল নালাগে। তই কি নিজকে এইখন ঘৰৰ ছোৱালী বুলি ভাবিছ নেকি? তই এইখন ঘৰৰ কাম কৰা ছোৱালী, আৰু তই আজি সমীৰৰ আগত কি বুলি চিনাকি দিছ? তই মোৰ ভণ্টি। ক'ত সাহস পালি তই, হা? খবৰদাৰ, এটা কথা তই ভালদৰে মনত ৰাখিবি। তই এইখন ঘৰৰ কাম কৰা ছোৱালী, ঘৰৰ মানুহ হ'বলৈ নাযাবি। আৰু তই মোক আজিৰ পৰা বাইদেউ বুলি মাতিবি। তেওঁ মোক বাৰে বাৰে সুধি আছিল
সেইকাৰণেহে ক'লো। আৰু মই তেওঁক চিনিও পোৱা নাছিলোঁ। আজিৰ পৰা মোৰ কথা যোনেই নুসুধক কিয় তই মোক বাইদেউ বুলি কবি। ঠিক আছে বাইদেউ। ভিক্ষাৰীৰ জাত নিজকে পাহৰি যায় অকণমান মৰম চেনেহ পালেই। আজিৰ পৰা যদি তোক কোনোবাই সোধে তই এইখন ঘৰৰ কোন, চিধা চিধিকৈ কৈ দিবি তই এইখন ঘৰৰ কাম কৰা ছোৱালী। এটা কথা তই ভালদৰে মনত ৰাখিবি, দেউতাই তোক ৰাস্তাৰ পৰা বুটলি আনিছিল, কোনোবাই তোক ডাষ্টবিনত পেলাই থৈ গৈছিল। তোৰ মা দেউতা কোনো নাই, তই এজনী অনাথ। তোৰ মাৰ বাপেৰে কোনো নাই। আজিৰ পৰা যদি তোক কোনোবাই সোধে তই এইখন ঘৰৰ কাম কৰা ছোৱালী বুলি চিধা চিধিকৈ কবি। মনত ৰাখিবি এই কথাবোৰ। এই বুলি কৈ তাই ৰুমৰ পৰা ওলাই গ'ল। মধুস্মিতা, তই ঠিকেই কৈছ, মই অনাথ, মোৰ মা দেউতা কোনো নাই। মোৰ মা দেউতা কোন মই একো নাজানো। বৰ্তাই মোক ৰাস্তাৰ পৰা বুটলি আনি এইখন ঘৰত থাকিবলৈ অকণমান আশ্ৰয় দিছে। সেই মৰম চেনেহৰ বাবে মই তোমালোকক নিজৰ বা বুলি ভাবোঁ। তোমালোকে সেইখিনিও সহ্য কৰিব নোৱাৰা। আচলতে মোৰেই ভুল, মই বাৰে বাৰে ভুল কৰোঁ। মই এইখন ঘৰৰ কাম কৰা ছোৱালী, মই কিয় বাৰু আপোন বুলি ভাবি ল'ব লাগে তোমালোকক। পিছদিনাখনৰ কথা, জোৰোণৰ বজাৰ কৰি আনিছে বৰ্তাক আৰু বৰমাকে। বৰ্তা, বৰমা, পানী খাব নেকি? নেলাগে চুমি, আমি পানী নাখাওঁ। চুমি, মধুস্মিতাৰ জোৰোণৰ কাৰণে আমি বজাৰ কৰি আনিছোঁ। তোৰ কাৰণেও নতুন কাপোৰ এযোৰ লৈছোঁ। চাচোন তোৰ পচন্দ হয়নে নহয়। হেৰা, চুমিৰ কাপোৰযোৰ দিয়াচোন, তাইৰ পচন্দ হয়নে নহয় চাই লওক। তাইও পচন্দৰ কথা আছে নহয় আকৌ। আমি যে হোটেলখনত সোমাইছিলোঁ, হোটেলত চাহ খাই থাকোঁতে চুমিৰ কাপোৰযোৰ কোনোবাই লৈ গ'ল। আপুনি মোক গালি পাৰিব বুলিহে মই আপোনাক একো কোৱা নাছিলোঁ। হেৰা, তুমি কিয় ইমান মিছা কথা কৈছা? আমি চাহ খোৱা হোটেলখনত দেখোন মানুহে নাছিল বেছি। তাৰমানে তুমি চুমিৰ কাপোৰযোৰ নল'লা ন? নল'লোঁ। তাই ঢেৰ কাপোৰ আছে, আৰু কাম কৰা ছোৱালীজনী কিহৰ ইমান কাপোৰ দি থাকিব লাগে? নাপায় বুজিছা, নাপায়। ঘৰখনত ভাল দিন এটাৰ বাবে সকলোৱে কাপোৰ কানি লৈছা, তাই কি নতুন কাপোৰ এযোৰ পিন্ধিব নালাগে? তাই কাম কৰা মানুহ, জোৰোণৰ দিনাখন কামেই কৰি থাকিব। তাই নতুন কাপোৰ পিন্ধিবলৈ ক'ত সময় পাব? জোৰোণৰ দিনাখন মই বেলেগ কাম কৰা মানুহ আনিম, ঘৰৰ মানুহকেইটা কাম কৰিবলৈ নিদিওঁ। আৰু চুমিও এজনী আমাৰ ঘৰৰ সদস্যই। হেৰি, আপুনি মোৰ মূৰটো গৰম কৰি নাথাকিব দেই। ইমান ৰ'দ গৰমত আহিছোঁ, ঘৰত আহি আপোনাৰ কথা শুনি থাকিবলৈ মন যোৱা নাই। এই বুলি কৈ তাই ভিতৰলৈ সোমাই গ'ল। চুমি, তই চিন্তা নকৰিবি, কাইলৈ মই তোৰ কাৰণে নতুন কাপোৰ এযোৰ লৈ আহিম। বৰ্তা, নালাগে নালাগে, মোৰ ঢেৰ কাপোৰ আছে। আৰু বিহুত যে আপুনি দিছিল কাপোৰযোৰ নতুনেই হৈ আছে, বিহুৰ দিনাহে পিন্ধিছোঁ। এদিন পিন্ধিলে কাপোৰ পুৰণা নহয় নহয়। চৰি মাজনী, তই মোক ক্ষমা কৰি দিবি। বৰ্তা, মই আপোনাৰ নিজৰ ছোৱালীৰ দৰে। ছোৱালীৰ আগত দেউতাকে জানো ক্ষমা খোজে? মই জানো নহয় আপুনি মোক কিমান ভাল পায়। মাজনী, মই তোৰ কাৰণে নতুন কাপোৰ এযোৰ লৈছিলোঁ, কিন্তু কোন সময়ত বৰমাৰে কাপোৰযোৰ ঘূৰাই দিলে মই ক'বই নোৱাৰিলোঁ। হ'ব বৰ্তা, এতিয়া আপুনি সেইবোৰ চিন্তা কৰি থাকিব নালাগে। মই ভাত পানী ৰেডি কৰি থৈছোঁ, আপুনি ফ্ৰেছ হৈ আহকগৈ। আপোনালোকৰ নাটক শেষ হোৱাই নাই যেন পাইছোঁ। চুমি, ভাত হ'লনে নাই? হ'ল বৰমা, যা ভাত বাৰগৈ। হেৰা, এইবোৰ তোমাৰ নাটক যেন লাগিছে। কেনেকৈ ক'ব পাৰিলা তুমি নাটক কৰা বুলি? তোমাৰ অকণো বেয়া লগা নাইনে? ছোৱালীজনী দিনে ৰাতি আমাৰ কাৰণে কষ্ট কৰি থাকে। তোমালোকেতো আৰামত খাইছা আৰু ঘূৰিছা, সকলো কামটো তাই কৰে। তাইকনো তোমাৰ কাপোৰ এযোৰ দিবলৈ মন নগ'লে? মই দেখোন তাইৰ কাৰণে কাপোৰ এযোৰ লৈছিলোঁ। তুমি কোন সময়ত তাইৰ কাপোৰযোৰ থৈ আহিলা কোৱাচোন? আপোনাক দেখিছোঁ তাইৰ প্ৰতি মৰমটো অকণমান বেছিয়ে। ঘৰখনত বিয়া এখন আহি আছে, এনেকৈ যাৰে তাৰে কাপোৰ কিনি পইচাবোৰ খৰচ কৰিব নোৱাৰো নহয়। ঢেৰ বস্তু কিনিবলগীয়া আছে ছোৱালীজনীৰ। তোমাৰ ছোৱালীজনীক ঢেৰ বস্তু দিব পাৰা, কিন্তু এই কাম কৰা ছোৱালীজনীক এযোৰ কাপোৰ দিবও তোমাৰ মন নাযায়। আপুনি মোৰ লগত এনেকৈ তৰ্ক কৰি নাথাকিব দেই। তোমাৰ লগত তৰ্ক কৰিও লাভ নাই। ভালেৰে ক'লেই তুমি বুজি নোপোৱা, তৰ্ক কৰিলে তুমি ক'ত বুজি পাবা? দেখিছোঁ নহয়, কাম কৰা মানুহক মৰম কৰি একো লাভ নাই। চুমি বজাৰ কৰিবলৈ বজাৰলৈ গৈছিল, বজাৰত চুমিয়ে লগ পালে। চুমি? আপুনি? মই তোমাক ঠিকেই ধৰিব পাৰিছোঁ চাগে, হয়নে? তুমি মধুস্মিতাৰ ভনীয়েক চুমি নহয় জানো? সিদিনা যে লগ পাইছিলোঁ। মই মধুস্মিতাৰ ভনীয়েক নহয়, সিহঁতৰ ঘৰত কাম কৰা ছোৱালী। সিদিনাখন দেখোন কৈছিলা ভণ্টি বুলি, আজি আকৌ কাম কৰা ছোৱালী। সিদিনাখন মোৰ ভুল হৈছিল। কাম কৰা ছোৱালী কেতিয়াও ভনীয়েক হ'ব নোৱাৰে। ক'লৈ যোৱানো তুমি এতিয়া? বজাৰলৈ। মোৰ লগতে যাব পাৰিবা আহা। নালাগে নালাগে, মই যাব পাৰিম, মোৰ খোজকঢ়া অভ্যাস আছে। একো নহয় আহা, মোৰ লগতে যাব পাৰিবা। নাই নাই নালাগে, আপোনাৰ লগত যাব নোৱাৰিম। মোৰ লগত গ'লেনো তোমাৰ কি অসুবিধা হ'ব? দুখীয়া মানুহৰ বহুত অসুবিধা থাকে, সেইবোৰ আপুনি বুজি নাপাব। আৰে, কিয় বুজি নাপাম? নাই নাই, দুখীয়া মানুহৰ অসুবিধাবোৰ ধনী মানুহবোৰে বুজি নাপায়। ধনী মানুহবোৰে ভাবে দুখীয়া মানুহৰ অসুবিধা থাকে, সেইবোৰ একো ভাবিবলগীয়া কথা নহয়। ধনী মানুহবোৰৰ মতে দুখীয়া মানুহবোৰ মানুহেই নহয়। তোমাৰ কথাবোৰ যুক্তি নথকা নহয়। তুমি বৰ ধুনীয়া ধুনীয়া কথা কোৱা। কিমানলৈ পঢ়িছিলা তুমি? নাই নাই, মই স্কুল কলেজ একো পঢ়া নাই। পঢ়িবলৈ ইচ্ছা আছিল, কিন্তু পঢ়িবলৈ নোৱাৰিলোঁ। বৰ্তাই স্কুলত নাম লগাই দিব বিচাৰিছিল, কিন্তু বৰমাই পঢ়িবলৈ নিদিলে। কিয় নিদিলে? মই অকণমান আগতে ক'লোৱে দেখোন, দুখীয়া মানুহৰ কোনো অসুবিধা নাই। লোকৰ ঘৰে ঘৰে কাম বন কৰি হ'লেও চলিব পাৰি। পঢ়া শুনা নকৰিলেও কথা নাই। আৰু মইনো পঢ়ি কি কৰিম? মই পঢ়ি শুনি ডক্টৰ উকিল হ'ম জানো? সেইবোৰতো হ'ব নোৱাৰোঁ। আপুনি কিমানলৈ পঢ়িছিল? মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। তেনেহ'লে আপুনিয়ে কওকচোন, আপোনাৰ ঘৰত কাম কৰা মানুহজনেও যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি থাকে, তেতিয়াহ'লে আপোনাৰ ভেলু ক'ত থাকিব? কাম কৰা মানুহজনৰ ওচৰত দেখোন আপোনাৰ সন্মানেই নাথাকিব। থাকিব জানো? কেতিয়াও নাথাকে। সেইকাৰণে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা নকৰে। তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগিছে। শুনি থাকো লাগিছে।
মই যাওঁ, আপুনিও যাওক। ঘৰত যদি গম পাই মই আপোনাৰ লগত বজাৰত কথা পাতিছোঁ, তেনেহ'লে মোক ঘৰত থাকিবলৈকে নিদিব। ডাঙৰ কাজিয়া হৈ যাব ঘৰত। একো নহয়, আহা, ময়ে তোমাক বাইকত লৈ যাম। মোৰ বাইকতে উঠাহি। নালাগে নালাগে, মই খোজকাঢ়ি যাম, আপুনি গৈ থাকক। ছোৱালীজনী পঢ়া শুনা নাথাকিব পাৰে, কিন্তু তাইৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিছে দেখোন। কিতাপৰ শিক্ষাই সকলো নহয়। তাইৰ কথাবোৰে মোৰ অন্তৰ চুই গৈছে। কেইদিনমানৰ পিছৰ কথা। চুমি, তোৰ এই কামখিনি কৰা হ'লে তই মোৰ কাপোৰখিনি ধুই দিবিচোন। মই বাথৰুমতে থৈ আহিছোঁ। অকণমান খৰধৰকৈ কামবোৰ কৰ, বেছি লেজি তই। বা, অ' চুমি আহিলা, আহা আহা। দৰ্জা খোলা হৈ আছিল, সেইকাৰণে ভিতৰলৈকে সোমাই আহিলোঁ মাত নিদিয়াকৈ। নাই নাই, একো নহয়, তুমিতো ঘৰৰে মানুহ। মধুস্মিতা আছেনে? তাই মোক ফোন কৰি মাতিছিল, শ্বপিং কৰিব কিবা বাকী ৰ'ল হেনো। অ' সিদিনাখন মা আৰু দেউতাই বজাৰ কৰিছিল। তাইৰ কাৰণে অনা কাপোৰযোৰ হেনো তাইৰ পচন্দ নহ'ল, সেইকাৰণে তোমাক মাতিলে। আহা বহাহি, মই তাইক মাত দিছোঁ। আপুনি জোতাযোৰ পিন্ধি আহিলে যে, জোতাযোৰ খুলি থৈ আহকচোন। মই ৰুমটো মুচি আনিছোঁহে, বোকা উঠি যাব এতিয়া গোটেই। অহ চৰি। ঐ চাল্লি হাৰামজাদি, অসভ্য, আলহীৰ সন্মান বুজি নাপাওঁ। আলহীক জোতা খুলি আহিবলৈ কৈছ। ঘৰ যদি বোকা উঠি যায়, তই এবাৰ নহয় 10 বাৰ মুচিব লাগিব। এইখন ঘৰত তই কাম কৰা মানুহে, কাম কৰিবলৈ তোক পইচা দি ৰখা হৈছে। আৰু এদিন যদি এনেকুৱা ব্যৱহাৰ কৰে নহয় ঘৰলৈ অহা আলহীক, চাবি কিন্তু তোৰ এক টেপাক চৰে। যা, ঘৰ পিছত মুচিবি। এতিয়া আলহীৰ কাৰণে চাহ বনাই আন। দেউতাই লাই দি এজনীক মূৰৰ ওপৰত উঠাই ল'লে। নাই নাই বা, চাহ নালাগে। একো নহয় স্বামী, তুমি বহাচোন, মই ভণ্টিক মাত দিওঁ। ঐ মুখলৈ কি বেবা লাগি চাই আছ, গলি? চৰি চুমি। আপুনি কিয় চৰি ক'ব লাগে? তুমি মোৰ কাৰণেই আজি গালি শুনিলা। মই যদি ভিতৰলৈ আহোঁতে বাহিৰতে জোতাযোৰ খুলি থৈ আহিলোঁ হয়, তুমি গালি শুনিবলগীয়া নহ'লে হয়। মইতো এইবোৰ গালি সদায় শুনি থাকোঁ। গালি শুনি শুনি মোৰ অভ্যাসে হৈ গৈছে। আচলতে এইবোৰ মোৰ কপালৰে দোষ। তাক লৈ আপুনি ইমান চিন্তা কৰিব নালাগে। আপুনি বহক, মই আপোনাৰ কাৰণে চাহ কৰি আনোগৈ। নাই নাই নালাগে, মই এইখিনি সময়ত চাহ কফি একোৱেই নাখাওঁ। বাৰু যি কি নহওক, মোৰ কিন্তু এটা কথাত আজি বৰ দুখী দুখী লাগিছে। এই ইমান সৰু কথাটোতে মোৰ আগতে তোমাক ইমান বেয়াকৈ গালি পাৰিব নালাগিছিল। নালাগিছিল মানে? তুমি কি ক'বলৈ বিচাৰিছা? মোৰ মতেতো এইক ভালদৰে দুচৰমান দিবই লাগিছিল। তাই তোমাক বাহিৰত জোতা খুলি থৈ আহিবলৈ অনুমতি দিছে। তাই কোন এইখন ঘৰৰ? চুমিয়ে একো বেয়া কথা কোৱা নাই। তাই ঘৰ মুচি আছে। দুখটো আচলতে মোৰ গাতহে। তাই দুখবোৰ তুমি কিয় নিজৰ গাত পাতি লৈছা? তাই ভুল কৰিছে, তাই ভুলৰ শাস্তি পাবই লাগিব। ভুলৰ শাস্তি পাব লাগে, কিন্তু এনেকুৱা সৰু সৰু কথাৰ ভুলৰ শাস্তি, এইটো কথা কিন্তু একেবাৰে মই ভাল পোৱা নাই। তুমি কি এতিয়া তাইৰ কাৰণে ওকালতি কৰি থাকিবানে বজাৰ কৰিবলৈ মোৰ লগত যাবা? দেৰি হৈ আছে, ব'লা। মধুস্মিতা, মোক ক্ষমা কৰিবা। মই তোমাৰ লগত আজি বজাৰ কৰিবলৈ যাব নোৱাৰিম। মই এটা ভাল মন লৈ ওলাই আহিছিলোঁ, কিন্তু তোমালোকৰ ঘৰত আহি মোৰ মুডটো একেবাৰে বেয়া হৈ গ'ল। মই আহোঁ দিয়া। ঐ, এইবোৰ চব তোৰ কাৰণেই হ'ল। তই যদি সমীৰক জোতাযোৰ খুলি থৈ আহিবলৈ নকলি হয়, তেতিয়াহ'লে ইমানখিনি নহ'লেহেঁতেন। তোৰ কাৰণে মই আজি সমীৰৰ লগত শ্বপিং কৰিবলৈ যাব নাপালোঁ। চাবি কিন্তু, এইখন ঘৰত থাকিবলৈ মন আছে যদি ভালদৰে থাকিবি, নহ'লে কিন্তু তোৰ অৱস্থা বেয়া হ'ব, মই কৈ দিছোঁ। এই বুলি কৈ মধুস্মিতাইও ভিতৰলৈ সোমাই গ'ল। চব দুখ এতিয়া মোৰ গাতে। ঘৰটো বাৰে বাৰে লেতেৰা হ'লে বাৰে বাৰে মই মুচি থাকিব লাগিব। ঘৰৰ এখন কামো কোনো নকৰে। খোৱা বোৱাও আকৌ সময়মতে দিব লাগিব। মোৰ দেহাটো কিবা শিলেৰে গঢ়া নেকি? মই কি অকণমানো আৰাম কৰিব নালাগে? মইনো কি বেয়া কথাটো ক'লোঁ? জোতাযোৰহে বাহিৰত খুলি থৈ আহিবলৈ কৈছিলোঁ। আমাৰ দৰে দুখীয়া মানুহৰ কোনো মান সন্মান নাই। আলহীৰ আগতে যি টি কথা শুনায়। হেৰা, কি হৈছে তোমাৰ? দিনে পোহৰে যে ৰুমত সোমাই চিন্তাত লাগিলাহে। চিন্তা কৰি থকা নাই অ', চিন্তা এটা কমিছেহে। মনটো বৰ ভাল লাগি আছে। কি চিন্তা কমিল তোমাৰ? ডাঙৰ ছোৱালীজনীকো এখন ভাল ঘৰলৈ বিয়া দিলোঁ। এতিয়া সৰু ছোৱালীজনীকো এটা ভাল ল'ৰা আৰু এখন ভাল ঘৰলৈ বিয়া দিব বিচাৰিছোঁ। বিয়াখন ভালে ভালে হৈ গ'লে মই বাচিছোঁ আৰু, ভেজালবিলাক মৰিলেই। সিহঁত দুজনীক দুঘৰলৈ দিয়াৰ পিছত আমি দুটাহে মানুহ। ইজনীৰ ঘৰত দুদিন, সিজনীৰ ঘৰত দুদিন থাকোঁতেই দিনবোৰ কেনেকৈ পাৰ হ'ব ক'বই নোৱাৰিম। হেৰা, কি কথা কৈছা? এতিয়াও আমাৰ ভেজাল মৰা নাই। মৰা নাই গম পাইছোঁ। আপুনি ক'ব লাগে আকৌ দৰা ঘৰৰ মানুহক বিয়াখনৰ তাৰিখটো কেইদিনমান আগুৱাই দিবলৈ। মই সেইটো কথা কোৱা নাই। ছোৱালীজনী বিয়াখন বাৰু হ'বই, কিন্তু আমাৰ ঘৰত আৰু এজনী ছোৱালী আছে। আমাৰ ঘৰত আৰু ছোৱালী আছে? কোন? আপুনি তাৰমানে চুমিৰ কথা কৈছে নেকি? অঁ, মই চুমিৰ কথাই কৈছোঁ। তাই সৰুৰ পৰাই আমাৰ ঘৰত ডাঙৰ হৈছে। তাইকো জানো বিয়া দিব নালাগিব? তাই আমাৰ মধুস্মিতাৰ লগৰ একেই। মধুস্মিতাক বিয়া দিবলৈ ওলাইছোঁ যেতিয়া, কাইলৈ পৰহিলৈ তাইৰ বিয়াখনো পাতিব লাগিব। আপুনি সেইবোৰ কথাত মাথা মাৰি নাথাকিব দেই। এজনী ছোৱালী বিয়া দিলে কিমান খৰচ হয় জানে? কাম কৰা ছোৱালীজনীৰ লগত ইমান টকা পইচা খৰচ কৰিব নোৱাৰো নহয়। হ'ব দিয়া, মনে মনে থাকা। তোমাৰ লগতনো কোনে কথা পাতে? মই পাহৰিয়ে যাওঁ। বাৰে বাৰে আহি আকৌ তাইৰ কথাকে কওঁহি তোমাৰ আগত। কাম কৰা ছোৱালীজনীৰ কাৰণে ইমান মৰম। মই সমীৰ। দুৱাৰখন খোলাচোন। দুৱাৰখন বাহিৰৰ পৰা লক কৰা হৈ আছে। ঘৰত মইহে আছোঁ, কোনো নাই। তুমি যদি ভিতৰতে আছা, তেনেহ'লে দৰ্জাখন কিয় বাহিৰৰ পৰা লক কৰি থৈ গৈছে? মই কাম কৰা মানুহ যে, কাম কৰা মানুহ তেনেকে সকলোৱে বাহিৰৰ পৰা লক কৰি থৈ যায়। তোমাৰ যদি কিবা অসুবিধা হয়? নাই নাই, দুখীয়া মানুহৰ কি অসুবিধা হ'ব? একো অসুবিধা নহয়। চুমি, তুমি কিমান সময়ত আহিলা? ব'লা ব'লা, ভিতৰলৈ ব'লা। আণ্টি, চুমি ভিতৰতে আছে। আপোনালোকে চুমিক কিয় লক কৰি থৈ গৈছে? তাই যদি কিবা অসুবিধা হয়? একো অসুবিধা নহয়। ঘৰৰ
ভিতৰতে সকলোবোৰ সুবিধা আছে, কি অসুবিধা হ'ব? কেনেবাকৈ যদি তাই পাকঘৰত কাম কৰি থাকোঁতে মূৰ ঘূৰাই পৰি যায় তেতিয়া? কেনেবাকৈ যদি কিবা অসুবিধা হৈ ঘৰত জুই জ্বলি যায় তেতিয়া? মই সেইবোৰ কথা ভবাই নাই। কাম কৰা মানুহ যে, বিশ্বাস কৰিব নোৱাৰি নহয়। ঘৰত মানুহ নাথাকোঁতে যদি কিবা বস্তু লৈ পলাই যায়গৈ ইয়াৰ পৰা। যদি আপোনালোকে তেনেকুৱাই সন্দেহ কৰে তেনেহ'লে ঘৰত চিচি কেমেৰা লগাই নলয় কিয়? চিচি কেমেৰাটো যদি ভাঙি থৈ যায়? আপোনালোকৰ মানসিকতাবোৰ বহুত ঠেক। মই এতিয়া আহিছোঁ। চমি, ব'লা আকৌ ভিতৰলৈ, আমি পালোহিয়ে দেখোন। নাই নালাগে, মই কাইলৈ মা দেউতাক লৈ আহি আছোঁ। তোমালোকৰ ঘৰখন এনেকুৱা বুলি ভবা নাছিলোঁ। মই এতিয়া আহোঁ, কাইলৈ আহিম। মাজনী, চমিয়ে কি কৈ থৈ গ'ল বুজি পালিনে? নাই মা, মই একো ধৰিব নোৱাৰিলোঁ। ময়ো একো বুজি পোৱা নাই, কাইলৈহে গম পাম। ঐ ছোৱালী বৈজাতি, তই চমিয়ক কিয় মাত দিছিলি হা? তোৰ ঘৰৰ ভিতৰত যে মই অকলে তালা মাৰি থৈ গৈছোঁ, সেই কথাটো তই কিয় কৈছিলি? মা, এইক আজি বান্ধি লৈ ভাল পিটুৱে নেকি? মই তেওঁক প্ৰথমে মাত দিয়া নাছিলোঁ। তেওঁ বাৰে বাৰে বেলটো বজাই আছিল। মই কোন বুলি সোধোতে চমি বুলি কোৱাতহে মই কথাখিনি ক'লোঁ। আপোনালোকক বিচৰাৰ বাবেহে ক'বলগীয়া হ'ল। তোৰ অলপ বেছি হৈহে গৈ আছে। চাবি, কোনোবা দিনাখন এনেকুৱা দিম নহয় তোক। এতিয়া মোৰ গাতহে দুখ হ'ল। আপোনালোকে পালেহি, বহকচোন। চুমি, আলহী পালেহি। তই নেমুৰ চৰবত বনাই লৈ আহচোন। নালাগে, আমি নেমুৰ চৰবত নাখাওঁ। ইমান গৰমত আহিছে, কিয় নাখায় আকৌ? বহকচোন বহক। কথাটো কি বুলিনো আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই। কি হ'লনো? কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ? কথাটো অকণমান তেনেকুৱাই। আমাৰ ল'ৰাই আপোনাৰ ছোৱালীক দেখোন বিয়া পাতিবলৈ খোজা নাই। চিন্তা কৰিব নালাগে, আপোনালোকৰ ঘৰৰ ছোৱালী এজনীয়ে পচন্দ হৈছে। আমাৰ ছোৱালীজনীক বিয়া পাতিব খোজা নাই, আকৌ আমাৰ ঘৰৰ ছোৱালীয়ে পচন্দ হৈছে। কি হৈছেনো? আমাৰ ছোৱালীজনী কি হ'লনো? কিয় বিয়া নাপাতে? মই কিবা কথাবোৰ দেখোন খেলি মেলি যেন পাইছোঁ। বুজাই কওকচোন, মই কথাবোৰ ভালদৰে বুজিয়ে পোৱা নাই। আমাৰ চমীয়ে আপোনালোকৰ ঘৰত যে কাম কৰে, চুমি নে কি ছোৱালীজনী, তাইকহে পচন্দ কৰিছে। অৱশ্যে ল'ৰাৰ সুখতে আমাৰো সুখ দিয়কচোন। সি যদি অপচন্দ কৰা ছোৱালীজনী বিয়া পাতি দিওঁ, গোটেই জীৱনটো তাৰ জানো দুখ নহ'ব? গতিকে তাৰ পচন্দৰ মতে বিয়া পাতি দিওঁ বুলি ভাবিছোঁ। কি? চমি, তুমি চুমিক পচন্দ কৰিছা? মোক তুমি চুমিতকৈ কিহত কম দেখিলা? চুমি আমাৰ ঘৰৰ কাম কৰা ছোৱালী। মধুস্মিতা, তোমাৰ মানসিকতাটোৰ কাৰণেই মই তোমাক অপচন্দ কৰিলোঁ। চোৱাচোন, এইমাত্ৰ তুমি কি বুলি ক'লা? চুমিতকৈ তুমি কিহত কম? এইখিনিয়ে কম। চুমিক দেখিছানে মানুহৰ লগত কেনেকৈ কথা পাতে? আৰু তোমাক চোৱাচোন, তোমাৰ মা দেউতাই তোমাক কি শিক্ষা দিছে? মানুহৰ লগত তুমি ভালদৰে কথা পাতিবও নাজানা দেখোন। মোৰ ল'ৰাই কৈছে আপোনালোকৰ ছোৱালীজনীৰ ব্যৱহাৰ পাতিবোৰ সি একেবাৰে ভাল পোৱা নাই হেনো। এইকেইদিন সি ইয়ালৈ প্ৰায় আহিছিল। আপোনালোকৰ ব্যৱহাৰবোৰ দেখি সি বৰ আচৰিত হৈছে। আপোনালোকে বহাই নাই দেখোন। মই আপোনালোকলৈ নেমু পানী আনিছিলোঁ। এওঁৱে চুমি ন? হয় মা, এওঁৱে চুমি। হেৰি, আপোনালোকে মোৰ ছোৱালীজনীৰ লগত তেনেকুৱা কৰিব নোৱাৰে। প্ৰয়োজন হ'লে মই তাইক সকলোবোৰ শিকাই বুজাই দিম। আপুনি বেয়া নাপাব দিয়ক। মোৰ ল'ৰাই যাক পচন্দ কৰে তাৰ লগতহে মই বিয়া পাতি দিব পাৰিম। গোটেই জীৱনটো মই তাক কষ্টত কটাবলৈ দিব নোৱাৰিম নহয়। চুমি, সমীৰে তোকহে পচন্দ কৰিছে। সমীৰে হেনো তোকহে বিয়া পাতিব। কি? এইটো আকৌ কেনেকুৱা কথা? বাইদেউৰ লগত ইমান দিনৰ পৰা বিয়া ঠিকেই হৈ আছে। এতিয়া তেওঁলোকে ঘপককৈ তেনেকৈ ক'লে কেনেকৈ হ'ব? এইকেইদিন আহি মই তোমাৰ বিষয়ে ভালদৰে জানি ল'লোঁ। তুমি ভাল ছোৱালী, মই তোমাকহে বিয়া পাতিম। নাই নহ'ব। মই এইখন ঘৰৰ কাম কৰা ছোৱালীহে। মধুস্মিতা বাইদেৱে আপোনাক বহুত ভাল পায়। আপুনি বাইদেউক বিয়া পাতক। মধুস্মিতাইহে মোক ভাল পায়? মইতো মধুস্মিতাক ভাল নাপাওঁ, মই তোমাক ভাল পাওঁ। চুমি, তুমি এবাৰ হা বুলি কোৱা, মই তোমাক আজিয়ে লৈ যাম এইখন ঘৰৰ পৰা। তুমি এইখন ঘৰত বহুত কষ্টত আছা, মই তোমাক আৰু কষ্টত থাকিবলৈ নিদিওঁ। চুমি মাজনী, তই একো আপত্তি নকৰিবি। যি হৈছে ভালেই হৈছে, ভগৱানে ভালৰ কাৰণেই কৰে। তোক সমীৰে বিয়া পাতিবলৈ খুজিছে, তই না বুলি নকবি। তই মোৰ কথা নেপেলাবি মাজনী। তই সমীৰৰ লগত বিয়া হৈ সুখত থাক। সমীৰে ঠিকেই কৈছে, তই আমাৰ ঘৰত বহুত কষ্টত আছ। চুমি, তুমি মানি ল'বানে কথাবোৰ? বৰ্তাই কৈছে যেতিয়া আৰু মোৰ একো আপত্তি নাই। মই তোমাক আজিয়ে লৈ যাম চুমি। যোৱা, তুমি সেই থালখন থৈ আহা। আহা চুমি, আজিৰ পৰা তুমি এইখন ঘৰৰ কাম কৰা ছোৱালী নহয়। আজিৰ পৰা তুমি মোৰ বোৱাৰী। মোৰ ছোৱালী নাই যে, আজিৰ পৰা তুমিয়ে মোৰ ছোৱালী। সঁচাকৈ ছোৱালীজনী বৰ মৰম লগা। ব'লা, আমি আহিছোঁ এতিয়া। এনেকৈয়ে চুমিয়ে মাক দেউতাকক লগত লৈ আহি চুমিক বোৱাৰী কৰি লৈ গ'ল।